মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ইংৰাজী টেক্সটবুকৰ লেসন 2 কিছু এক্টিভিটি কৰি দিবলৈ লৈছো তোমালোকে মন কৰিবা প্ৰথমতে তোমালোকৰ টেক্সটবুকৰ 44 পেজলৈ যোৱা তাত 15a যেটো এক্টিভিটি আছে তালৈ মন কৰা there are three polite expressions in the grid ইয়াত তিনিটা শিষ্টাচাৰ সূচক expression আছে বুলি কৈছে polite মানে শিষ্টাচাৰ সূচক expression প্ৰকাশ আমি যেটো শিষ্টাচাৰ সূচক বাক্য ব্যৱহাৰ কৰো তেনে ধৰণ তিনিটা expression আছে find them out আৰু হিকিটাক বিচাৰি উলিয়াবলৈ কৈছে ইয়াত প্ৰথমতে আমি কোনটো পাইছো ই এনেকৈ তোমালোকে পঠালি কৈছো আইটো thank you thank you to পাইছো হয়নে তাৰ পিছত আৰু এটা পাইছো আমি sorry এটো আমি শিষ্টাচাৰ সূচক শব্দ হিচাপে ব্যৱহাৰ কৰো sorry আৰু এটা আছে please আমি কেতিয়াবা কাৰোবাৰ পৰা বস্তু আদি খুজিবৰ কাৰণে এই শব্দটো আমি শিষ্টাচাৰ সূচক শব্দ হিচাপে ব্যৱহাৰ কৰো প্লিজ give me a pen অনুগ্ৰহ কৰি মোক এটা কলম দিবানে এতিয়া এই বাক্যটোত প্লিজ টো এটা শিষ্টাচাৰ সূচক বাক্য শব্দ ঠিক তেনেদৰে অনন্য বহুতো শিষ্টাচাৰ সূচক শব্দ আছে তোমালোকে এতিয়া ইয়াত তিনিটা শিষ্টাচাৰ সূচক শব্দ পালা এতিয়া 15b টোলৈ মন কৰা let's say the following sentences let's say the following sentences তলৰ বাক্যবিলাক কোৱা বুলি কৈছে 1 to কি দিছে question প্ৰশ্নটোত কি দিছে what is this এইটো কি answer to হে what is this যেতিয়া what is this বুলি question কৰা হৈছে তেতিয়া answer to কেনে ধৰণে দিয়া হৈছে it's a jackfruit এইটো এটা jackfruit বুলি answer to দিয়া হৈছে ঠিক তেনেদৰে 2 to লৈ সোৱা question to কি হৈছে how much is this jackfruit ইয়াত প্ৰশ্নটো কি হৈছে jackfruitor দাম কিমান তেতিয়া answer to কেনে ধৰণে দিছে only 50 rupees is প্ৰত্যেক টুৰ দাম কিমান কৈছে 50 টকা বুলি কৈছে 3 to সোৱা 3 to কি question হৈছে may I have a jackfruit please মোক এটা jackfruit দিব পাৰিবানে এনে ধৰণে হৈছে প্লিজ মোক এটা অনুগ্ৰহ কৰি jackfruit may I have here you are তেতিয়া answer কেনে ধৰণে দিছে here you are এতিয়া সোৱা 15c to সোৱা now let read the following answer and ask questions using what how much may এতিয়া তলত কিছুমান উত্তৰ দিয়া হৈছে আৰু হি উত্তৰবিলাক পাবলৈ আমি প্ৰশ্ন সুধিব লাগিব আৰু প্ৰশ্ন সুধিবৰ কাৰণে কি কিটা শব্দ ব্যৱহাৰ কৰিবলৈ কৈছে what how much may এতিয়া is this ইয়াত আনসাৰটো কেনে ধৰণে দিছে খালি ঠাইটো ইয়াত আমি কি বহাব লাগিব এতিয়া আনসাৰটো কি it's a teddy bear এটো এটা teddy bear এতিয়া এই কুৱেশ্যনটো কেনে ধৰণে সুধিব লাগিব it's a teddy bear আনসাৰটো পাবলৈ ইয়াত আমি what ব্যৱহাৰ কৰিম what is this 2 to লৈ সোৱা I can give it আনসাৰটো কেনেকৈ I can give it you for only 100 rupees মই ইয়াৰ কাৰণে মাত্ৰ কিমান দিব পাৰিম 100 টকা দিব পাৰিম বুলি কৈছে এতিয়া এই কোৱেশ্যনটো কেনে ধৰণে কৰিবা how much is the how much is this teddy bear for
তেতিয়া আনসাৰ আই ক্যান গিভ ইয়াত কিমান দিব পাৰো এতিয়া ইয়াত এটো আমি হাউ মাছ দি পিনি হাউ মাছ হ'ব তাৰপিছত এটো কি লিখা ইয়াত আমি কি দিব লাগিব আনসাৰটো কি দিছে সিওৰ হিয়াৰ ইজ সিওৰ টেডি বিয়াৰ এটো মে আই ইয়াত মে আহিব মে আই হ্যাভ এ টেডি বিয়াৰ আমি যেনেদৰে ইয়াৰ 3 টো পাইছিলো ঠিক তেনে ধৰণে আমি মে টু দি আমি কোৱেশ্চন হদিব লাগিব এতিয়া ঠিক তেনে ধৰণে তোমালকে আমি 16 নম্বৰ এ যেটো এক্টিভিটি আছে তোমালকে মন কৰা লেটস কমপ্লিট দা ফলোইং সেন্টেন্স ইউজিং প্লিজ থ্যাংক ইউ কিছু এই 16 নম্বৰ যেটো এক্টিভিটি দিছে প্লিজ আৰু থ্যাংক ইউ ব্যৱহাৰ কৰি বাক্যবিলাক সম্পূৰ্ণ কৰিব লাগে এতিয়া গিভ মি দা বুক এতিয়া এই ইয়াত কি দিব লাগিব আমি খালি ঠাইত প্লিজ প্লিজ গিভ মি দা বুক অনুগ্ৰহ কৰি মোক কিতাপখন দিয়া তাৰপিছত যেতিয়া কিতাপখন পালে তেতিয়া কেনে ধৰণে জনাব এটো থ্যাংক ইউ ইয়াত কি হ'ব thank you for giving me the book তাৰপিছত ইয়াতো কি হ'ব please give me pencil thank you for ইয়াত আকৌ ইয়াত কি হ'ব thank you for giving me the pencil complete the sentence using may I ইয়াত এই 16 bit উলেছোৱা complete the sentence using may I এই বাক্যটো may I দি খালি ঠাইত বাক্যটো সম্পূৰ্ণ কৰিবা may I open the window ইয়াত কি দিব লাগিব may I open the window may I মই খিৰিকীখন খুলিব পাৰোনে এনে ধৰণে আমি দীপনি বাক্যটো সম্পূৰ্ণ কৰিব লাগিব 17 to listen and say the following rhyming words listen and see the following rhyming words শুনা আৰু এই rhyming শব্দবিলাক কবলৈ কৈছে cat কেটৰ লগত কি হ'ব rhyming bet ban pen dull bull nap lap hair fair father mother এনে ধৰণে আমি rhyming word বিলাক কবলৈ চেষ্টা কৰিবা এনে ধৰণে ক'ব লাগিব আমি এতিয়া তোমালোকক 18a say the words aloud এই শব্দবিলাক আমি কবলৈ কৈছে ban cat fat ten den set yen hat mat তোমালোকে শব্দবিলাক ঘৰত বাৰে বাৰে পঢ়িবা তেতিয়া তোমালোকৰ এই শব্দবিলাক ধুনিয়াকৈ পঢ়িবলৈ শিকিবা 18b টো এক্টিভিটিত কি দিছে now write words ending with at and en at আৰু en এৰে শেষ হোৱা বাক্য শব্দ লিখিবলৈ কৈছে you may use words given in the jack above ওপৰৰ এই জাকটোত থকাৰ পৰা তোমালোকে ব্যৱহাৰ কৰি এটো cat মই এটা cat cat লিখ আৰু তেনেকুৱা কি আছে fat আৰু আছে set sat set তাৰ পিছত টি লগা আছে নি mat তাৰ পিছত এতিয়া en লগা লিখিম আমি en লগা en হেখত en এৰে হেক হোৱা word এতিয়া ban ten তাৰ পিছত এটো লিখিম আমি pen en নিশ্চয় তোমালোকে এক্টিভিটি কিটা বুজি পালা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ